গুড মৰ্নিং সকলোকে নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। এইকেইটা আমাৰ ঘৰৰ লোকেল পাতিহাঁহ হয়, দেখিছে একেবাৰে প্ৰিয় লোকেল হয়। আপোনালোকক লাগিলে কমেণ্টত জনাব পাৰে। এটাত 500 টকা, বৰ বেছি দামো নহয়, 500 টকাতে পাই যাব। মৰ্ণিঙতে সোনকালে শুই উঠিলোঁ, শুই উঠিয়ে এপাক আলি ফুৰি আহিলোঁ। আলি ফুৰি আহি মানে এতিয়া আৰু কি ক'ম, আমিতো গাঁৱলীয়া মানুহ ন। এয়া গু দেখিছে, গু আৰু লাল চাহ, আৰু গু আৰু লাল চাহ লগত, লাল চাহ মানে যোনে খাই পাইছে নহয় মানে এৰিব নোৱাৰে। এইটো নিচা সাংঘাতিক ধৰণৰ। বহুতে গুৰ লগত লাল চাহটো খাই ভাল লাগে। আকৌ দেখাইছোঁ, আপোনালোকক খাওঁ লাগিলেও দিব নোৱাৰোঁ, কাৰণ আপোনালোকে মোবাইলতহে মোক চাই আছে। বাকী যি কি নহওক, কিছুমানে হয়তো বিচনাতে শুয়ে আছে, উঠাই নাই, হয়তো শুই এই ভিডিঅ'টি চাই আছে। সকলোকে মৰ্ণিং জনাইছোঁ। যি কি নহওক সকলোকে আকৌ কৈছোঁ মৰ্ণিং জনাইছোঁ। বাকী উঠক সকলোৱে সোনকালে, নিজৰ কামবিলাক কৰক। ৰাতিপুৱাই শুই উঠি পাৰিলে এপাক সোনকালে শুই উঠি মানে এপাক খোজকাঢ়িব লাগে, তেতিয়া মনটো ভাল লাগে। আৰু ৰাতিপুৱা সোনকালে শুই উঠি খোজ কঢ়াটো এটা ভাল অভ্যাস দিয়কচোন। সোনকালে উঠিলে গা মনটো ঠিক লাগি থাকে, দুই এটা কাম কৰিবলৈও ভাল লাগে। তো সেইটো কাৰণে সোনকালে উঠিব লাগে। বাকী কি ক'ম, সকলোৱে জানেই ময়ো সিমান ধৰক জ্ঞানী নহয় কিবা যে আপোনালোকক জ্ঞান দিম। তো মই যি ঢুকি পাইছোঁ মন মগজে সেয়াই আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ, বুজাব চেষ্টা কৰোঁ। বাকী কোনেও নাভাবিব যে মই বহুত জ্ঞানী, বহুত শিক্ষিত, তেনেকুৱা নহয়। মানে যি মনলৈ আহে ভাল কিবা এটা তাকে ক'বলৈ চেষ্টা কৰোঁ। চাহ খাওঁ বুলি বহি ল'লোঁ আৰু তাকে চাহ খাই আছোঁ। এইটো আমাৰ চুনুমুনটো লুকাই আছে। এইটো ইয়াৰ এটা ইউটিউব চেনেল আছে। আকৌ কৈ দিয়াচোন, কালি এটা ভিডিঅ'ত আপোনালোকক কৈছিলে, কি নাম আছিলে? ঋতুৰাজ গগৈ ব্লগ। আপোনালোকে চাব, মানে খাটাৰা কি বনোৱা হয় কৈ দিয়া। ভিডিঅ' বনায়, মানে খাটাৰা ৰিলচবিলাক বনায়। আৰু এইটো মানে ৰাতিপুৱা ইমান চেঁচা, এইটো বৰফ হৈ আছে। এইটো কি মিলোৱা আছে জানো, কি এইবোৰ নামবোৰ নাজানো, সৰুলৈ খোৱা বস্তু। তো কিবা এটা মিলাই থৈছে, খাই ভাল পাইছে। বাকী আকৌ কৈছোঁ সোনকালে উঠক সকলোৱে, এপাক পাৰিলে আলি ফুৰি আহক। ৰাতিপুৱা খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল। আকৌ কৈছোঁ আপোনালোকে উঠক, আলি ফুৰি আহি চাহ তাহ খাওক আৰু নিজৰ কাম বনবিলাক ধৰক। আৰু বাকী সকলোৱে ভালে থাকক, সকলোৱে আজিৰ দিনটো শুভ হওক, মংগল হওক, তাকে কামনা কৰিছোঁ। বাকী ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।